প্রকৃতিপ্রেমী জিন্দাবাদ 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 বঙ্গাইগাঁও রাইজৰ প্রকৃতিপ্রেমী জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 সোণালী বান্ধৰ ৰক্ষা কৰক বঙ্গাইগাঁৱৰ হিয়াৰ আমঠু সোণালী বান্ধৰ ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জিন্দাবাদ সোণালী বান্ধৰ ৰক্ষা কৰক সোণালী বান্ধৰ ৰাস্তাত পৰিৱৰ্তিয়া আৰু নহ'ব ইনকলাব জিন্দাবাদ বিদ্যুৎ তার সুরক্ষা করক তার প্লাস্টিক পটেট লগাই দিয়ক বিদ্যুৎ তার প্লাস্টিক পটেট লগাই দিয়ক আজি আৰু দুনাই আমাৰ সোণালী বান্ধৰ নোহোৱা হ'ল মতা এটা নোহোৱা হ'ল হাইৱেত এইটো এটা খুব দুখৰ বিষয় আৰু যোৱা মাহত আমাৰ 3টা মৰিছে এইবাৰ আৰু এটা মৰিলে আমি কৰ্তৃপক্ষক আমি জনোৱাৰ ফলতো আমাৰ একো এটা নহৈছে আজি 3-4 বছৰ ধৰি কিনে আমি তেখেতসকলক জনোৱা হৈছে হাইৱে অথৰিটিক জনোৱা হৈছে তেখেতসকলে একো নকৰিছে গভৰ্ণৰ আহোঁতে কিন্তু গোটেই ৰাস্তাৰ গোটেই আপোনাৰ স্পীড ব্ৰেকাৰ ভাঙি মেলি শেষ কৰি দিলে তাৰপিছত লগাব বুলি ক'লে নাই তাৰপিছত একেবাৰে গাড়ী এনেকুৱা ধৰণৰ যায় একদম 80-90 পাৰিলে উৰি যাব বিচাৰে তো আমি ইমান কোৱাৰ স্বত্বতো তেখেতসকলে কিন্তু আজি তাৰিখলৈকে MVI ইয়াত আহি কিনে নবহে MVI আগতে আহি বহিছিলে তেতিয়া ফাইন চাইনো কাটিছিলে অলপমান গাড়ীৰ আমাৰ উপদ্ৰৱবিলাক অলপ কমিছিলে কিন্তু গাড়ী এতিয়া এনেকুৱা হৈছে আকৌ দুনাই একে সেম কণ্ডিশ্যন হ'ব ধৰিছে এনেকৈ ধৰণৰ যদি থাকে কিন্তু কাকজনা সোণালী বান্ধৰ আৰু কোনো দেখি নাপাব তো আৰু আমি বিচাৰোঁ যে গোটেই ইলেক্ট্ৰিফিকেশ্যনৰ কামখিনি হৈ গৈছে কিন্তু আমাৰ হাইৱে অথৰিটিৰ কামখিনি এতিয়ালৈকে কৰি দিব পৰা নাই যিহেতু নেকি আমি ওপৰত এটা আমি ব্ৰিজ টাইপৰ লিখি এটা কৰিব দিছিলোঁ তেখেতসকলে আজিলৈকে একো এটা কামকুচে কৰা নাই আজি কি কাৰ্যসূচী লৈছে আজি আমি কাৰ্যসূচী লৈছোঁ যে ধৰ্ণা কাৰ্যসূচী এটা লৈছোঁ যিহেতু নেকি আমাৰ DC ছাৰকো আমি মাতিছোঁ ছাৰ আহিব এতিয়া অতি সোনকালে আহি পাব আমাক এটা সমাধান এটা লাগে যদি এই সমাধান যদি নহয় আমাৰ কাৰণে বহুত বিপদৰ বা এটা হৈ যাব মানে কিয় কাৰণটো এনেকৈ ধৰণৰ থাকে যদি আমাৰ গোটেই নোহোৱা হৈ যাব গ'ল্ডেন লেগুৰ ऐसे डील नहीं होगा आज नहीं होगा ऐसे डील नहीं होगा आज नहीं होगा इनकलाब जिंदाबाद ऐसे डील नहीं होगा आज नहीं होगा আজি আৰু দুনাই আমাৰ সোণালী বান্ধৰ নোহোৱা হ'ল মতা এটা নোহোৱা হ'ল হাইৱেত এইটো এটা খুব দুখৰ বিষয় আৰু যোৱা মাহত আমাৰ 3টা মৰিছে এইবাৰ আৰু এটা মৰিলে আমি কৰ্তৃপক্ষক আমি জনোৱাৰ ফলতো আমাৰ একো এটা নহৈছে আজি 3-4 বছৰ ধৰি কিনে আমি তেখেতসকলক জনোৱা হৈছে হাইৱে অথৰিটিক জনোৱা হৈছে তেখেতসকলে একো নকৰিছে গভৰ্ণৰ আহোঁতে কিন্তু গোটেই ৰাস্তাৰ গোটেই আপোনাৰ স্পীড ব্ৰেকাৰ ভাঙি মেলি শেষ কৰি দিলে তাৰপিছত লগাব বুলি ক'লে নাই তাৰপিছত একেবাৰে গাড়ী এনেকুৱা ধৰণৰ যায় একদম 80-90 পাৰিলে উৰি যাব বিচাৰে তো আমি ইমান কোৱাৰ স্বত্বতো তেখেতসকলে কিন্তু আজি তাৰিখলৈকে MVI ইয়াত আহি কিনে নবহে MVI আগতে আহি বহিছিলে তেতিয়া ফাইন চাইনো কাটিছিলে অলপমান গাড়ীৰ আমাৰ উপদ্ৰৱবিলাক অলপ কমিছিলে কিন্তু গাড়ী এতিয়া এনেকুৱা হৈছে আকৌ দুনাই একে সেম কণ্ডিশ্যন হ'ব ধৰিছে এনেকৈ ধৰণৰ যদি থাকে কিন্তু কাকজনা সোণালী বান্ধৰ আৰু কোনো দেখি নাপাব তো আৰু আমি বিচাৰোঁ যে গোটেই ইলেক্ট্ৰিফিকেশ্যনৰ কামখিনি হৈ গৈছে কিন্তু আমাৰ হাইৱে অথৰিটিৰ কামখিনি এতিয়ালৈকে কৰি দিব পৰা নাই যিহেতু নেকি আমি ওপৰত এটা আমি ব্ৰিজ টাইপৰ লিখি এটা কৰিব দিছিলোঁ তেখেতসকলে আজিলৈকে একো এটা কামকুচে কৰা নাই আজি কি কাৰ্যসূচী লৈছে আজি আমি কাৰ্যসূচী লৈছোঁ যে ধৰ্ণা কাৰ্যসূচী এটা লৈছোঁ যিহেতু নেকি আমাৰ DC ছাৰকো আমি মাতিছোঁ ছাৰ আহিব এতিয়া অতি সোনকালে আহি পাব আমাক এটা সমাধান এটা লাগে যদি এই সমাধান যদি নহয় আমাৰ কাৰণে বহুত বিপদৰ বা এটা হৈ যাব মানে কিয় কাৰণটো এনেকৈ ধৰণৰ থাকে যদি আমাৰ গোটেই নোহোৱা হৈ যাব গ'ল্ডেন লেগুৰ